Hey guys, Defense Research and Development Organization পৰা requirement কাৰণে notification আহিছে। যদি আপুনি ডিফেন্সত আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব বুলি ভাবি আছে তো ভিডিওটো আপোনাৰ কাৰণে। তো এই ভিডিওটো আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details খিনি আৰু vacancy খিনি এপ্লাই কৰোতে কি কি eligibility criteria আপুনি ফলো কৰিব লাগিব তাৰ complete details আপুনি এই ভিডিওত চেক কৰিব পাৰিব। এইটো requirement আপুনি multiple vacancies কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইন্টারেস্টেড তেতিয়াহলে আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো। DRDO ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো। এটা আপোনাৰ শৰ্ট নোটিফিকেশন আহিছে আৰু এটা আপুনি এপ্লাই কৰিব পাৰিব। যদি ক্লাছ 10 12 ITI আপুনি কৰিছে বা ডিগ্ৰী কৰিছে তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিত এপ্লাইৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে শৰ্ট নোটিফিকেশনটো তাৰে ওভাৰভিউ খিনি। অৰ্গানাইজেচন দি আছে ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গানাইজেচনৰ পৰা আহিছে নোটিফিকেশনটো শৰ্ট ফৰ্ম DRDO। পোষ্ট নেমটো দি আছে যত আপুনি এপ্লাই কৰিব পাৰিব grade 3 and grade 4 পোষ্টৰ কাৰণে। ক্যাটাগৰি দি আছে যত আপুনি গ্ৰুপ B and C লেভেলত আপুনি এপ্লাই কৰিব পাৰিব। তে ভ্যাকেন্সি খিনিত আপোনাৰ এলিজিবিলিটি বিচাৰিছে যদি আপুনি ক্লাছ 10 12 বা ITI কৰিছে বা ডিপ্লোমা কৰিছে বা ডিগ্ৰী কৰিছে তেতিয়াহলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। জব টাইপ যেটো হয় এটো আপোনাৰ সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব পাৰিব এইখিনি ডিটেইলছ আপুনি ইয়াতে চেক কৰিব পাৰিব। আৰু আপোনাৰ যেটো জব লোকেশন হয় এটো অল ইন্ডিয়াত হ'ব। আপোনাৰ জব লোকেশনটো অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.drdo.gov.in তেতিয়াহলে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। টেকনিশিয়ানৰ কাৰণে আহিছে নোটিফিকেশন। টেকনিক্যাল এসিস্ট্যান্টৰ কাৰণে আহিছে নোটিফিকেশন। এডমিন এসিস্ট্যান্টৰ কাৰণে নোটিফিকেশন আহিছে। স্টোৰ এসিস্ট্যান্টৰ কাৰণে নোটিফিকেশন আহিছে। স্টেনোগ্ৰাফাৰৰ কাৰণে নোটিফিকেশন আহিছে। ফায়াৰমেন অব্লিক ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে নোটিফিকেশন আহিছে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আহিছে নোটিফিকেশন। সিকিউৰিটি এসিস্ট্যান্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নোটিফিকেশন আহিছে। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আহিছে নোটিফিকেশন। ল্যাব এসিস্ট্যান্টৰ কাৰণে আহিছে নোটিফিকেশন। ড্ৰাইভাৰ যেটো গ্ৰেড 3 লেভেলৰ কাৰণে আহিছে নোটিফিকেশনটো। এটা আপুনি মাল্টিপল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাছ 10 পাস কৰিছে বা 12 পাস কৰিছে বা আপুনি ITI কোৰ্স কৰিছে বা ডিপ্লোমা আপুনি লৈছে কোনো ইঞ্জিনিয়াৰিং বা টেকনিক্যাল লগতে আপুনি যদি গ্ৰেজুৱেট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি হ'ব পাৰে। যদি আপুনি আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা কৰিছে বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে তথাপি আপুনি ভ্যাকেন্সি খিনিত আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো। মিনিমাম যেটো এজ হয় 18 ইয়াৰ্স হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম যেটো এজ দি আছে 27 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা সেন্ট্ৰেল গভৰ্নমেন্ট যেটো ৰুলস আছে এজ পাৰ দা ৰুল হিচাপত আৰু যেটো ৰিজাৰ্ভেশন ক্যাটাগৰি আছে সেইটো হিচাপত আপুনি ৰিসিভ কৰিব। এতিয়া চাই লওক ভ্যাকেন্সি খিনিত স্যালাৰি ষ্ট্ৰাকচাৰ খিনি দি আছে আৰু পোষ্ট লেভেল ওয়াইজ আপোনাৰ স্যালাৰি খিনি ডিভাইড কৰি দি আছে। গ্ৰেড 3 লেভেলৰ যিখিনি পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰে তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 28,000 ৰ পৰা লৈ কিনে 81,100 লৈ কিনে আপুনি ৰিসিভ কৰিব। নেক্সট যদি আপুনি গ্ৰেড 4 লেভেলত এপ্লাই কৰে তেতিয়াহলে আপুনি 18,000 ৰ পৰা লৈ কিনে 56,900 আপুনি পাৰ মান্থ ৰিসিভ কৰিব। লগতে আপোনাৰ এডিশনাল যিখিনি বেনিফিট আছে এইখিনি ইনক্লুড হ'ব। এইখিনি আপোনাৰ যেটো স্যালাৰি আছে তাৰ লগত প্লাস কৰি কিনে আপোনাক প্ৰভাইড কৰা হ'ব। এতিয়া চাই লওক ভ্যাকেন্সি খিনিত আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে তো ফাৰ্স্ট যেটো ট্ৰায়াল হয় আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব আৰু এটো এক্সাম আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব। সেকেন্ড স্টেপত আপোনাৰ যেটো ট্ৰায়াল হয় তাতে আপোনাৰ স্কিল টেষ্ট থাকিব। ট্ৰেড টেষ্ট এণ্ড ফিজিক্যাল টেষ্ট থাকিব। এটা আপোনাৰ গোটেইখিনি পোষ্টৰ কাৰণে নহয় কিছুমান পোষ্টৰ কাৰণে হ'ব। যিখিনি পোষ্টত এপ্লিকেবল হ'ব এইখিনি আপুনি এটেম্প কৰিব লাগিব আৰু বাকি যিখিনি এপ্লিকেবল নহ'ব বাকিখিনি ডকুমেন্টছ ভেৰিফিকেশন ষ্টেপলৈ গুচি যাব। নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব। এইখিনি প্ৰসেছত আপোনাৰ যিখিনি সিলেকশন প্ৰসেস কমপ্লিট কৰা হ'ব। যদি আপুনি ভাবি আছে এটা এপ্লাই কৰিব তেতিয়াহলে আপুনি ফলো কৰিব লাগিব কিছুমান সিলেবাস যেটো এক্সামৰ কাৰণে আপুনি জেনাৰেল নলেজ ৰিজনিং মেথমেটিক্স ইংলিশ জেনাৰেল সায়েন্স লগতে আপোনাৰ ট্ৰেড এণ্ড টেকনিক্যাল যিখিনি নলেজ আছে তাতে আপুনি নলেজ খিনি অলপ মানে তাতে প্ৰেক্টিস কৰি থাকিব যাতে আপোনাৰ এক্সামটো দিওতে অলপ ইজি হয়। এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব। নেক্সট আপুনি কেৰিয়াৰ সেকশনত যাব লাগিব। আপুনি ফাইন্ড আউট কৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে গ্ৰেড 3 and 4 ৰ কাৰণে তাতে আপুনি এপ্লাই অনলাইন বাটনত ক্লিক কৰিব। ফাৰ্স্ট টাইম ভিজিট কৰিলে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি।
নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি এপ্লিকেবল হয় এইখিনি পেমেন্ট কৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এটা শৰ্ট নোটিফিকেশন এটা ৰিলিজ হৈছে নৱেম্বৰ 2025 ত এতিয়ালৈকে অনলাইন এপ্লিকেশনটো মানে যেটো পোৰ্টেল হয় এতিয়ালৈকে ওপেন কৰি দিয়া নাই আপুনি এপ্লাই কৰাৰ কাৰণে এতিয়া এপ্লাই কৰাৰ কাৰণে খুলি দিব মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি জাস্ট এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিলে এপ্লাই লিংকটো পাই যাব তাতে ক্লিক কৰি কিনে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো